হয় সমাগত ২৬ৰ যি বিধানসভা নিৰ্বাচনত আদিবাসী জনগোষ্ঠীৰ যি মূল সমস্যা বিজেপি চৰকাৰে যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে আমি দেখিবলৈ পালোঁ আদিবাসী জনগোষ্ঠীৰ এটাও যি সমস্যা কিন্তু সমাধান কৰিব বিজেপি চৰকাৰে নোৱাৰিলে আৰু 10টা বছৰ বিজেপি চৰকাৰে অসমত ৰাজত্ব কৰিলে আৰু কেন্দ্ৰত 15টা বছৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ চলি আছে তথাপিও আদিবাসী ছাত্ৰ সন্থা তথা আদিবাসী জনগোষ্ঠীক যি প্ৰতিশ্ৰুতি দিছিলে এটাও প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে বৰঞ্চ আদিবাসী তথা চাহ শ্ৰমিকসকলক ভোট বেংকৰ যি ৰাজনীতি বিজেপি চৰকাৰে আৰম্ভ কৰিছে আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দুখ পাইছোঁ আৰু যি ধৰণে বিজেপি চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পূৰা আমাক মানে বিৰত ৰাখি তেখেতসকলৰ যি মানে ভোট বেংক হিচাপে যি ৰাজনীতি আৰম্ভ কৰিছে আদিবাসী ছাত্ৰ সন্থাই কিন্তু এই ২৬ৰ নিৰ্বাচনৰ আগত কিন্তু এই ২৬ৰ নিৰ্বাচনত কিন্তু বিজেপিক মানে উচিত প্ৰত্যুত্তৰ দিবলৈ কিন্তু আদিবাসী জনগোষ্ঠী সাজু হৈ আছে ইয়াৰ লগে লগে আমি দেখিবলৈ পাইছোঁ বিশেষকৈ ঢেকীয়াজুলি সমষ্টিটো এটা গৰিমা থকা সমষ্টি যিটো সমষ্টিত শ্বহীদৰ ত্যাগ শ্বহীদ নগৰী বুলি আমি ঢেকীয়াজুলি সমষ্টিক আমি সকলোৱে জানো এই শ্বহীদ নগৰীত এজন অনা অসমীয়াক যি ধৰণে ইয়াত টিকেট দিলে তাৰ পিছতো বিভিন্ন জাতি জনগোষ্ঠীয়ে যি ধৰণে তাক আদৰি ল'লে কিন্তু ঢেকীয়াজুলি সমষ্টিৰ যি ধৰণে উন্নয়ন হ'ব লাগিছিলে বিভিন্ন জাতি জনগোষ্ঠীৰ কিন্তু উন্নয়ন নহ'ল বৰঞ্চ কেইবাজনো অনা অসমীয়াকহে মানে সংস্থাপন দিয়াৰ যি অশোক সিংহালে যি মানে পদক্ষেপ ল'লে তাৰ কিন্তু বিৰোধিতা আদিবাসী জনগোষ্ঠীয়ে হওক আৰু এইবাৰ ঢেকীয়াজুলি সমষ্টিৰ ৰাইজে কিন্তু অশোক সিংহালক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব এইটো কিন্তু স্পষ্ট কথা ইয়াৰ লগে লগে ঢেকীয়াজুলি সমষ্টিত লাগি থকা যি আমাৰ বৰচলা সমষ্টিত আমি বৰচলা সমষ্টিত মানে ভাবিছিলোঁ যে বৰচলা সমষ্টিৰ স্থানীয় প্ৰতিনিধিক যিকোনো দলে নহওক কিন্তু দিব লাগিছিলে সি নিদি এতিয়া বৰঞ্চ মানে দুটা দলৰে বৰচলা সমষ্টিৰ পৰা টিকেট নিদি বেলেগ সমষ্টিৰ পৰাহে মানুহক আমি দেখিবলৈ পাইছোঁ গতিকে নিশ্চয়ভাৱে বিজেপি চৰকাৰে হওক আৰু যি ধৰণে বিজেপি চৰকাৰে অসমৰ জনগণক যি ধৰণে মানে প্ৰতিশ্ৰুতি দিছিলে যি ধৰণে তেখেতসকলৰ মানে যি সমস্যাবিলাক পূৰণ কৰিব গৈছিলে বৰঞ্চ এইবিলাক নকৰি আমাৰ যি হিয়াৰ আমঠু মানে জুবিন গাৰ্গক যি ন্যায় আজিলৈকে প্ৰদান কৰিব নোৱাৰিলে সেইকাৰণে এইবাৰ অসমৰ জনগণে সজাগ হৈছে আৰু বিজেপি চৰকাৰৰ যি নীতি আদৰ্শ তেখেতসকলৰ যি ভুল তেখেতসকলৰ যি অসমৰ জনগণক যি ঠগ প্ৰবঞ্চনা ইয়াৰ পিছত কিন্তু এইবাৰ 2026ৰ এই নিৰ্বাচনত কিন্তু বিজেপি কিন্তু উচিত শিক্ষা আদিবাসী ছাত্ৰ সন্থা ধৰিকে বিভিন্ন ঢেকীয়াজুলিবাসী তথা শোণিতপুৰীয়া ৰাইজে কিন্তু এইবাৰ দিব এইটো কিন্তু স্পষ্ট কথা এবাৰ স্থানীয় বাসিন্দা স্থায়ী প্ৰাৰ্থী বিচাৰিছে নেকি স্থানীয় প্ৰাৰ্থী হয় নিশ্চয়কৈ আমাৰ ঢেকীয়াজুলি শ্বহীদ নগৰী হওক বা মানে শোণিতপুৰ জিলাৰ যিকেইটা সমষ্টি আছে প্ৰত্যেকটা সমষ্টিতে আমি স্থানীয় যি দলৰে নহয় স্থানীয় ব্যক্তিক আমি বিচাৰিছিলোঁ আৰু সেইভাৱে আমি দেখিবলৈ পালোঁ শ্বহীদ নগৰী ঢেকীয়াজুলিত আমাৰ স্থানীয় আমাৰ যুৱক যি আমাৰ প্ৰাক্তন অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দৰে এটা সংগঠনক প্ৰতিনিধিত্ব কৰা বাটা চোৰাং ইয়াত প্ৰতিনিধিত্ব পাইছে আৰু আমি ভাবিছোঁ ঢেকীয়াজুলিকে ধৰি বিভিন্ন যি সমষ্টি আছে সমষ্টিত আমি স্থানীয় ব্যক্তিক বিচাৰিছিলোঁ আৰু এইবাৰ ৰাইজে কিন্তু স্থানীয় ব্যক্তিক প্ৰাধান্য দিব এইটো কিন্তু স্পষ্ট কথা